দাদাগিরি ন চলিব দাদাগিরি ন চলিব গ্রাম চলিছে গ্রাম চলিছে পার্টি লাগিব পার্টি লাগিব ইউনিট দিব লাগিব পার্টি দিব লাগিব কোম্পানি হুঁশিয়ার ধুবুৰী জিলা কৃষক মুক্ত সংগ্ৰাম সমিতিৰ উদ্যোগত চাপৰ ৰাজ্য চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত আমি দুঘণ্টি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। আমি দেখিছোঁ যে বিধায়ক অশোক কুমাৰ সিংগিৰ গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত চৰকাৰী খাছ মাটি জমদুৱাৰ গাঁৱত 413 নং দাগৰ 6 বিঘা 4 কটা মাটি আবণ্টন লৈছে। আনহাতে আমাৰ ফুলিমাৰী অঞ্চলত গৌতম অশোক কুমাৰ সিংগিৰ ঘনিষ্ঠ চম্পাৱতী মিল প্ৰডাকশ্যন লিমিটেড নামৰ ছ'চাইটি এটাৰ নামত 38 নং দাগৰ 112 বিঘা মাটি আবণ্টন লৈছে। ই দেখ অন্যায় কৰিছে, কাৰণ যি জাগাত যুগ ধৰি 40, 50, 60 বছৰ ধৰি ভূমিহীন মানুহবিলাকে বসবাস কৰি আছে, ভূমিহীন পৰিয়াল বসবাস কৰি আছে, সেই ভূমিহীন পৰিয়ালক এটুকুৰা মাটি আবণ্টন দিয়া নাই। অথচ বিধায়ক সিংগিৰ ঘনিষ্ঠ চম্পাৱতী মিল প্ৰডাকশ্যনৰ নামত 112 বিঘা, সিংগিৰ যি গৌতম কোম্পানীৰ নামত 6 বিঘা 4 কটা মাটি আবণ্টন লৈছে। আমি এই আবণ্টন বাতিলৰ দাবীত আজি আন্দোলন আৰু ভূমিহীন পৰিয়ালক অতি শীঘ্ৰে ভূমিহীন মানুহবিলাকক মাটি আবণ্টন দিবলৈ প্ৰত্যাহাৰ দিব লাগে। আৰু এই দাবী আমাৰ এই মাটিৰ আবণ্টন যি অবৈধ মাটি আবণ্টন দিছে, এই আবণ্টন বাতিল নহ'লে আমি পৰৱৰ্তী সময়ত আমি ব্যাপকভাৱে জনতাক লগত লৈ আমি গণতান্ত্ৰিক আন্দোলন জঙ্গী আন্দোলন কৰি বাধ্য। ধুবুৰী জিলাত চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত ফুলিমাৰী, টিলাপাৰা, হাতীপতা আদি কৰি বিভিন্ন অঞ্চলত হেজাৰ ভূমিহীন পৰিয়ালে যুগ ধৰি বসবাস কৰি থকাৰ পিছতো নিজৰ ঘৰটো সাজিবলৈ এটুকুৰা মাটিৰ আবণ্টন পোৱা নাই। তেনে সময়ত বিধায়ক বিজেপি দলৰ পূৰ্বৰ বিধায়ক অশোক কুমাৰ সিংগিৰ এইখন কাৰ্যালয়ৰ অন্তৰ্গত ফুলিমাৰী হিৰবিল 38 নং দাগত 112 বিঘা মাটি চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ছ'চাইটিৰ নামত আবণ্টন লৈছে। এইখন ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত জমদুৱাৰ 413 নং দাগত তেওঁ নিজৰ গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত 6 বিঘা 4 কটা মাটি তেওঁ আবণ্টন লৈছে। গতিকে বিধায়ক সিংগিয়ে তেওঁ MLA হোৱা সুবাদত, এজন বিধায়ক হোৱা সুবাদত গোটেই প্ৰশাসন যন্ত্ৰটোক তেওঁৰ খটুৱাই এই যে আবণ্টনবিলাক লৈছে, এই আবণ্টনক আমি কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অবৈধ আবণ্টন বুলি দাবী কৰিছোঁ। আৰু এই আবণ্টন বাতিলৰ দাবীত আজি আমি চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ দাবী অতি স্পষ্ট, এই বিধায়ক সিংগিৰ গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত হোৱা এই আবণ্টন আৰু চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোম্পানীৰ ছ'চাইটিৰ নামত হোৱা আবণ্টন বাতিল হ'ব লাগিব আৰু ভূমিহীন পৰিয়ালক ভূমি প্ৰদান কৰিব লাগিব। অন্যথাই কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ব্যাপকভাৱে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ধাৰাবাহিকভাৱে লোৱা হ'ব। আমাৰ অতি স্পষ্ট কথা, ৰাজচক্ৰ বিষয়াজনক আমি আজিও জনাইছোঁ, আমাৰ আন্দোলন ধাৰাবাহিক হ'ব যেতিয়ালৈকে বিধায়ক সিংগিৰ এই মাটিৰ কেলেংকাৰী ফাদিল নহ'ব, যেতিয়ালৈকে বিধায়ক সিংগিৰ এই মাটিৰ আবণ্টন বাতিল নহ'ব, তেতিয়ালৈকে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলি থাকিব। আজি আমি আৰম্ভহে কৰিছোঁ।